হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন বা ইনফৰমেশ্যন। সেইটো আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী IIT গুৱাহাটী। চ' ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষাটো এনেই আগতে 5 জুলাই 2026 স্কেডুল কৰা হৈছিলে ৰিটেন এক্সামিনেশ্যন ফৰ দি পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট IIT গুৱাহাটীৰ, কিন্তু এতিয়া সেইটো ৰিস্কেডুল কৰা হ'ল মানে আৰু প্ৰিপ'ন কৰা হ'ল। সেইটো এক্সাম কণ্ডাক্ট হ'ব 4 জুলাই 2026। ঠিক আছে, ইয়াতে লিখিছে এডভাৰটাইজমেণ্ট নাম্বাৰ ইমান আৰু নটিফিকেশ্যন নাম্বাৰ ইমান। দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল শ্বৰ্ট লিষ্টেড এণ্ড প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ that the date of written examination for the post of junior assistant scheduled for 5th July 2026 has been rescheduled and now it will be held on 4th July 2026. ঠিক আছে, 4 জুলাইত পৰীক্ষা আছে মানে ছেটাৰডে আছে। এনেই আগতে APSCৰ CC প্ৰিলিমিনাৰী 2025ৰ লগত ইয়াতে ক্লেছ হৈছিলে ডেটকেইটা। দুইটা পৰীক্ষা 5 জুলাইত পৰিছিলে, কিন্তু এতিয়া তেওঁলোকে প্ৰিপ'ন কৰি পেলাই 4 জুলাইত কণ্ডাক্ট কৰিব এক্সামটো। ঠিক আছে, আদাৰ ইনফৰমেশ্যন ৰিগাৰ্ডিং ৰিটেন এক্সামিনেশ্যন এজ নটিফাইড আণ্ডাৰ নটিফিকেশ্যন ইমান ডেটেড ইমান চেল ৰিমেইন দি চেম। বাকী অন্যবিলাক চব একেই থাকিব। কেণ্ডিডেটছ আৰ এডভাইজ টু ভিজিট দি ইনষ্টিটিউট ৱেবছাইট ৰেগুলাৰলি ফৰ এনি আপডেট ৰিগাৰ্ডিং ৰিটেন এক্সামিনেশ্যন। ঠিক আছে, আৰু বাকী নতুন কিবা আপডেটৰ কাৰণে কেণ্ডিডেটছসকলক IIT গুৱাহাটীৰ ৱেবছাইটটো চেক কৰিবলৈ কৈ আছে। আৰু মই ইয়াতে এটা কথা কৈ দিছোঁ, আপোনালোকে মাজে মাজে চেক কৰি থাকিব ৱেবছাইটটো, কেতিয়াবা মই কিছুমান ইনফৰমেশ্যন মিছ আউট কৰিব পাৰোঁ। ঠিক আছে, এই নটিফিকেশ্যনটো চাব গ'লে মই বহুত দিন চেক কৰা নাছিলোঁ কাৰণে এইটো 3 তাৰিখে ওলাইছিলে নটিফিকেশ্যন, কিন্তু মই আজি আপোনালোকক ভিডিঅ' বনাইছোঁ 11 তাৰিখে। চ' সেইটো কাৰণে আপোনালোকে মিছ নকৰে যাতে, সেইকাৰণে এই নটিফিকেশ্যনবিলাক এবাৰ নিজৰ ফালৰ পৰা যোনবিলাক এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰে সেই এক্সামবিলাকৰ বিষয়ে অলপ মাজে মাজে ৱেবছাইটবিলাক চেক কৰি থাকিব, কাৰণ মই কেতিয়াবা কিছুমান বস্তু মিছ আউট কৰিব পাৰোঁ আৰু মই মিছ আউট কৰিলে মানে আপোনালোকৰ পৰীক্ষাটোৱে মিছ হৈ যাব। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা মই যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে মোৰ ওপৰত যিহেতু ট্ৰাষ্ট কৰে, মোৰ চেনেলটোৰ ওপৰত যিহেতু আপোনালোকে ভৰসা কৰি পেলাই মোৰ চেনেলটো চাই, ঠিক আছে, ভিডিঅ'ছবিলাক। চ' মই যিমান পাৰোঁ আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা কিছুমান ইনফৰমেশ্যন মিছ আউট হৈ যাব পাৰে। চ' সেইটো কাৰণে কৈছোঁ আপোনালোকে এবাৰ যোনখিনি এক্সামৰ কাৰণে এপ্লাই কৰে সেই এক্সামবিলাকৰ ৱেবছাইটটো বা ইনফৰমেশ্যনবিলাক অলপ গুগল কৰিও চাই থাকিব। ছাপ'জ আপোনালোকে এইটো পৰীক্ষাৰ বিষয়ে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট এক্সাম 2026 বুলি জাষ্ট গুগলত ছাৰ্চ কৰি দিলে হ'ল। আজিকালিতো টাইপ নকৰিলেও চলি যায়, ভইচ কমাণ্ড দি পেলাই আপোনালোকে ছাৰ্চ কৰিব পাৰে। চ' তেনেকৈ আপোনালোকে জাষ্ট ছাৰ্চ কৰিলে মানে ইনফৰমেশ্যনবিলাক ওলাই যায়, ৱেবছাইটত আপোনালোকে যাব পাৰিব। চ' তেনেকুৱা ধৰণকৈ আপোনালোকে মাজে মাজে অলপ ৱেবছাইটবিলাক চাই দিব যোনবিলাক এক্সাম আপোনালোকে এপ্লাই কৰি থৈছে। বাকী মই মোৰ ফালৰ পৰা যিমান পাৰোঁ ইনফৰমেশ্যন কিবা থাকিলে মই নিশ্চয় চেক কৰি জনাম। কেতিয়াবা ময়ো কিছুমান কামত ব্যস্ত হৈ থাকিলে কেতিয়াবা কিছুমান এক্সাম মিছ আউট হৈ যাব পাৰে নটিফিকেশ্যন। ঠিক আছে, কাৰণ অনবৰতে ৱেবছাইটবিলাক চাবলৈ পাহৰি যাওঁ, কাৰণ বহুতবিলাক এক্সামৰ কাৰণে ভিডিঅ' বনাওঁ। চ' কেতিয়াবা কিছুমান ৱেবছাইট মিছ আউট হৈ যাব পাৰে। চ' এইটো এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যনেই হয়। জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা প্ৰিপ'ন হ'ল আৰু এডমিট কাৰ্ড আৰু অন্য ইনফৰমেশ্যনৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব। ঠিক আছে, ইয়াতে বেছি কেণ্ডিডেটছ থাকে IIT গুৱাহাটীত নাই, আৰু লগতে চাব গ'লে মোৰ চেনেলতো ইয়াতে ইমান বেছি ভিউৱাৰ্ছ নাই, তথাপিতো এইটো ইনফৰমেশ্যন গুৰুত্বপূৰ্ণ। চ' সেইটো কাৰণে মই আপোনালোকক এইটো ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। এই কোৰ্চ মেটেৰিয়েলছবিলাকৰ বিষয়ে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিছোঁ, আপোনালোকে তাতে চাই ল'ব পাৰিব। যেনেকৈ APSC CC 2025ৰ 2খন প্ৰেক্টিছ মক টেষ্ট পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত। আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ কাৰণে কোৰ্চ এভেইলেবল আছে 300ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ 400ত। ADRE 3.0 কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচ আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ এভেইলেবল আছে 400ত। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং 100 ৰুপিছত এভেইলেবল আছে। ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে 9706557851। 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে 125 ৰুপিছত। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250
250, আসাম ওয়াৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250, IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300, কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300, আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300, APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350, APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175, APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200, APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300, APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851, আৰু মোৰ পৰা কোৰ্চ মেটেৰিয়েলছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনাক সৈতে শ্বেয়াৰ কৰি দিম। আৰু মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মত, আৰু মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300, এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।